হঠাৎ গাৰ কাপোৰ দপ দপকৈ জ্বলি উঠে। আচলতে তাই পিন্ধি থকা চাদৰখন নিজে নিজে জ্বলি গৈছে। অচেতন হৈ পৰে। চেতনা ঘূৰাই পালেই দেহাটো জ্বলা পোৰা কৰে। তাৰপিছত হুচ অহাৰ পিছত কৰে বোলে গোটেই গাটো মোৰ জ্বলিছে পুৰিছে এনেকৈ কয়। কালিৰ পৰা হৈছে, কালি 4টামান বজাৰ পৰা হৈছে। আজব ঘটনা। তিনিজনীয়া পৰিয়ালটোৰ অকণমানি কেঁচুৱাটো বাদ নপৰে গাৰ নোম শিয়ৰি উঠা ঘটনাৰ পৰা। মানুহে গৈ চন্দ্ৰত খোজ কাঢ়িছে, মংগল গ্ৰহত ঘৰ পতাৰ গৱেষণা কৰিছে, মহাকাশৰ পৰা ফটো তুলিছে। বিজ্ঞানৰ বাবে অসম্ভৱো সম্ভৱ হোৱা যুগত এয়া অসমত কি ঘটিছে? ভালদৰে চাওক দৃশ্য। এই জুইকুৰাৰ আঁৰৰ কাহিনী শুনিলে আপোনাৰো বুকু কঁপি উঠিব। আচলতে তাই পিন্ধি থকা চাদৰখন নিজে নিজে জ্বলি গৈছে। জ্বলি যোৱাৰ পিছত আমি ক'লোঁ গাত পিন্ধি থকাৰ কাৰণে জ্বলি গৈছে, মানুহজন জ্বলি যাব পাৰে নহয়, সেইকাৰণে খুলি থৈ দিয়া বোলো। তাক খুলি থৈ দিলে ছাইডত, খুলি থোৱাৰ পিছত মানুহ নিজা নোহোৱা দেখি চাদৰখন নিজে নিজে ভিতৰত জ্বলি গৈছে, নিজে নিজে জ্বলি গ'ল। তাৰপিছত মই পানী ঢালি দিলোঁহি। দেখিছোঁ, সাক্ষাৎ দেখিছোঁ। তাৰপিছত মই ভিতৰৰ পৰা পানী অলপ পানী ঢালি দিলোঁ, নুমাই দিলোঁ। নুমাই তাৰপিছত আকৌ দাদা এজনে বাহিৰলৈ চাদৰখন উলিয়াই পেলাই দিলে। তাৰপিছত তাই অচেতন হৈ পৰি যায়। হুচ অকণমান দেৰিকৈ আহে, গোটেই গাটো গৰম হৈ যায়। যেতিয়া নেকি আপোনাৰ এই ঘটনাটো হয় বা চেঞ্চলেছ যেতিয়া হয়, তেতিয়া কিবা তেখেতে হেৰি হয় নেকি, মুখে কিবা কয়? একো নকয়, একোৱে নকয়, একদম হেৰি হৈ যায়, চেঁচা হৈ যায় গাবিলাক। তাৰপিছত হুচ অহাৰ পিছত কৰে বোলে গোটেই গাটো মোৰ জ্বলিছে পুৰিছে এনেকৈ কয়। কালিৰ পৰা হৈছে, কালি 4টামান বজাৰ পৰা হৈছে, পাছবেলা। বিচনাত কাপোৰ নিজে নিজে জ্বলি আছে। জ্বলি থোৱাৰ পিছত এটা কেঁচুৱা আছে, সিহঁতৰ দেউতাক আৰু তেখেতৰ ফেমিলি আৰু তেখেতৰ বাচ্চাটো, সেই 3টা কাপোৰহে জ্বলে। তাৰপৰা তাত জ্বলা দেখি আমি ইয়াত মানে লৈ আনিলোঁ, পৰিয়ালটো ইয়ালৈ লৈ আনিলোঁ। ইয়াত ৰাতিটো তেনেকৈ থাকিলে। ৰাতিপুৱা তাৰমানে তাই শুই উঠিছে, পিন্ধি থকা কাপোৰে মানে চাদৰখন জ্বলি গৈছে। তাৰপৰা মই ক'লোঁ যে চাদৰখন তহঁতি খুলি থৈ দে যদি গাত জ্বলি গৈছে। তাৰপৰা কাপোৰখন ছাইডত খুলি থৈ দিলে। আমি 3জন মানে বাহিৰত কথা পাতি আছোঁ। কথা পাতি থাকোঁতে মানুহৰ হামাকামাও নাই। আৰু বস্তুটো এনেকুৱা হয়, মানুহ যেতিয়া মানে বেছি থাকে নহয়, তেতিয়া মানে নজ্বলে। মানুহ যদি অকণমান পাতলা হৈ যায়, হেঙা হৈ যায় নহয়, তেতিয়া আপোনাৰ। তাৰপৰা ইয়াত দেখিছোঁ আমি ৰৈ আছোঁ, সেই ভিতৰত মানে দপ দপকৈ তেওঁ খুলি থোৱা কাপোৰখন মানে জ্বলি গৈছে। হঠাৎ গাত পিন্ধি থকা চাদৰখন কিদৰে জ্বলি উঠিছে চাওক। নাই জুই জ্বলা, নাই মম অথবা চাকি। জুই জ্বলাৰ কোনো উৎসই নথকাকৈ এনেধৰণে জ্বলি উঠিছে গাৰ চাদৰখন। ৰাইজৰ সন্মুখতে জ্বলি উঠিছে দপ দপকৈ গাৰ বস্ত্ৰ। বিগত বহুদিন ধৰি নৱগ্ৰামৰ এটা পৰিয়ালত সংঘটিত হৈছে আচৰিত ঘটনা। 3জনীয়া পৰিয়ালটোৱে ভয় শংকাত পাৰ কৰিছে প্ৰতিটো দিন, প্ৰতিটো নিশা। পৰিয়ালটোক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ পৰিয়ালৰ লোকে ঘৰখনৰ পৰা আঁতৰাই লৈ আহিছে যদিও বিপদে এৰা নাই লগ। মেৰাপানীৰ নৱগ্ৰামৰ নাৰায়ণ ফুকন আৰু সীমা ফুকনৰ ঘৰত ঘটা অলৌকিক ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য। অৱশেষত কবিৰাজৰ শৰণাপন্ন হৈ পৰিয়ালটোৱে অন্ধবিশ্বাসকো বিশ্বাস কৰি বিচাৰিছে এই বিপদৰ পৰা মুক্তিৰ পথ। যেতিয়া মানে বেছি থাকে নহয়, তেতিয়া মানে নজ্বলে। মানুহ যদি অকণমান পাতলা হৈ যায়, হেঙা হৈ যায় নহয়, তেতিয়া আপোনাৰ। তাৰপৰা ইয়াত দেখিছোঁ আমি ৰৈ আছোঁ, সেই ভিতৰত মানে দপ দপকৈ তেওঁ খুলি থোৱা কাপোৰখন মানে জ্বলি গৈছে। কাপোৰ আছে তাতে, দপ দপকৈ জ্বলি গৈছে। তাৰপৰা পানী চানী ঢালি আকৌ নুমাইছোঁ, নুমাই পিনি তেওঁক মানে আমি বাহিৰত তেনেকৈ আনি ৰাখিছোঁ। এতিয়া মানে কি এতিয়া আমি ভাবিবই পৰা নাই, নেদেখা ঘটনা কিন্তু দেখিছোঁ এইটো ফাৰ্ষ্ট। আমাৰ তেনেকুৱা কাহিনী শুনা নাই, মোবাইলত কেতিয়াবা দেখোঁ আৰু য'ত আমুকত হৈছে তেনেকুৱা হৈছে। আমাৰ কিন্তু এতিয়া আমি নিজে সাক্ষাৎ দেখিছোঁ আজি, এনেকুৱা মানে এই বস্তুটো চিটুৱেশ্যনটো আজিহে দেখিছোঁ ফাৰ্ষ্ট। আচলতে তাই পিন্ধি থকা চাদৰখন নিজে নিজে জ্বলি গৈছে। জ্বলি যোৱাৰ পিছত আমি ক'লোঁ গাত পিন্ধি থকাৰ কাৰণে জ্বলি গৈছে, মানুহজন জ্বলি যাব পাৰে নহয়, সেইকাৰণে খুলি থৈ দিয়া বোলো। তাক খুলি থৈ দিলে ছাইডত, খুলি থোৱাৰ পিছত মানুহ নিজা নোহোৱা দেখি চাদৰখন নিজে নিজে ভিতৰত জ্বলি গৈছে, নিজে নিজে জ্বলি গ'ল। তাৰপিছত মই পানী ঢালি দিলোঁহি। দেখিছোঁ, সাক্ষাৎ দেখিছোঁ। তাৰপিছত মই ভিতৰৰ পৰা পানী অলপ পানী ঢালি দিলোঁ, নুমাই দিলোঁ। নুমাই তাৰপিছত আকৌ দাদা এজনে বাহিৰলৈ চাদৰখন উলিয়াই পেলাই দিলে। তাৰপিছত তাই অচেতন হৈ পৰি যায়। হুচ অকণমান দেৰিকৈ আহে, গোটেই গাটো গৰম হৈ যায়। যেতিয়া নেকি আপোনাৰ এই ঘটনাটো হয় বা চেঞ্চলেছ যেতিয়া হয়, তেতিয়া কিবা তেখেতে হেৰি হয় নেকি, মুখে কিবা কয়? একো নকয়, একোৱে নকয়, একদম হেৰি হৈ যায়, চেঁচা হৈ যায় গাবিলাক। তাৰপিছত হুচ অহাৰ পিছত কৰে বোলে গোটেই গাটো মোৰ জ্বলিছে পুৰিছে এনেকৈ কয়। কালিৰ পৰা হৈছে, কালি 4টামান বজাৰ পৰা হৈছে, পাছবেলা। আপোনাৰ কি বুলি অনুধাৱন কৰিব? অনুধাৱন এইটো বাহিৰাই কিবা হ'ব পাৰে, কোনোবাই কিবা কৰিবও পাৰে, নাজানো। এইটো নিজে নিজে জ্বলি গৈছে যেতিয়া এইটো আৰু বাহিৰে ক'বলৈ। তেখেত ঘৰতে আছিলে, নৱগামে পৰে, অলপমান আগলৈ আছে ঘৰ।
অঁ সিয়াত জ্বলাৰ কাৰণে যেনিবা মামাকে লৈ আহিলে, মামীকে লৈ আহিলে, ইয়াত জ্বলিছে, ইয়াত নজ্বলিব নেকি বুলি ভাবি লৈ আহিলে কালি ৰাতি গৈ। তাৰপিছত আজি ৰাতিটো ভালকৈ থাকিলে, ৰাতিপুৱা কি হ'ল তাই গাতে জ্বলি গ'ল। তাৰপৰা তাইৰ হাজবেণ্ডে দেখিলে, দেখি কৰি নুমুৱাই গৈ আমি ভাবিলোঁ চাদৰখন খুলি দিলে নজ্বলিব নেকি বোলো, বেলেগকৈ পেলাই দিয়া হওঁ বোলো, বেলেগ চাদৰ পিন্ধা বোলো। তাৰ বেলেগ কাপোৰ পিন্ধিলে, পিন্ধি কৰি সেই চাদৰখন সেইখিনিতে থৈ দিলে নহয়, সেইখনকে জ্বলি গৈছে নিজে নিজে, মাটিতে জ্বলি গৈছে। বহুত মানুহে দেখিছে আৰু।